ৰাছেল ভাইপাৰ নহয়, এইবাৰ জেৰডন স্পীড ভাইপাৰ সাপ চৰ্চালৈ আহিছে। ভাইপাৰ নাম শুনিলে এতিয়া শংকিত হোৱাৰ সময় উকলিল। এই মন্তব্য আজি সংবাদ মাধ্যমত প্ৰকাশ কৰিলে অসম চৰকাৰৰ বঁটাপ্ৰাপ্ত প্ৰাক্তন অবৈতনিক বন্যপ্ৰাণী ৱাৰ্ডেন তথা সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীয়ে। উল্লেখ্য যে ডংবু মুজি নামৰ অৰুণাচলৰ এজন শিক্ষকে কালি গছৰ তলেৰে গৈ থকা অৱস্থাত এডাল জেৰডন স্পীড ভাইপাৰ সাপে তেওঁৰ মূৰত দৰ্শন কৰিছিল। লগে লগে পৰিয়ালৰ লোকে তেওঁক তেজপুৰৰ টাইমছ হস্পিতালত ভৰ্তি কৰিছিল। প্ৰথম অৱস্থাত ডংবু মুজিৰ উশাহ লোৱাত কষ্ট হৈছিল যদিও বৰ্তমান চিকিৎসকৰ প্ৰচেষ্টাত তেওঁ সুস্থ। কিছুদিন আগতে ইয়াতে টাইমছ হস্পিটালতে কবৰা বাইটৰ কেছ এটা ভেণ্টিলেশ্যনত গৈছিলে, চিকিৎসা কৰি ভৰ্ম হৈছে, ভাল হৈছে, সুস্থ হৈ ভৰ্ম হৈছে। আজি এটা নতুন সাপ, যিটো সাপ জেৰডন স্পীড ভাইপাৰ, আৰু এই ভাইপাৰটো একচুৱেলি আমাৰ নৰ্থ ইষ্টত পোৱা যায়, অসমত খুব কম পোৱা যায়, অৰুণাচল আৰু মেঘালয়ত বেছিকৈ পোৱা যায়। তেখেত এজন টিচাৰ হয় অৰুণাচলত। তেখেতে গছৰ তলেদি যাওঁতে গছৰ মূৰ্তি সাপটোৱে দংশন কৰিছিলে। যোৱাকালি 1টা বজাত তেওঁলোকে আহি পেলাই তেজপুৰ টাইমছ হস্পিটালত পাইছে। তেওঁৰ অৱস্থা তেতিয়া অলপ সংকটজনক আছিলে, উশাহ লোৱাত কষ্ট পাইছিলে। তেনেকৈ চিকিৎসাত তাৰপিছত আনি পোৱাত টাইমছ হস্পিটাল ডক্টৰ ভৱানী মিয়া তেওঁলোকৰ চিকিৎসকসকল চেষ্টা কৰিলে, তেওঁ চিকিৎসা প্ৰদান কৰিলে। পূৰ্বতকৈ এতিয়া তেওঁ ভাল হৈছে। আৰু এইকাৰণে মই ৰাইজলৈ এটা অনুৰোধ কৰোঁ, কিছুমান ভাইপাৰ নাম শুনিলে মানে ভয় কৰে। এতিয়া আমাৰ এছাল ভাইপাৰ যদি দংশন কৰিব চিন্তাৰ কাৰণ হয়, তেনেকৈ ধৰক জেৰডন স্পীড ভাইপাৰ ইমান চিন্তা কৰিব লাগে, গ্ৰীণ স্পীড ভাইপাৰ নিচিনা। यहाँ प्रथम काली उखाड़ लोगों को कष्ट से भाग पैसे। ये कल हम लोग जो बेड़ा बनाने के लिए लकड़ी काटने गया था, तो आते समय में राडी हो गया था। रात में कहते हैं। हाँ, तो उसी समय में जो हम लोग जंगल से रास्ता से जा रहा था, तो उसी समय में हमको यहाँ में बाइक किया, बाइक करने। अभी आपको हॉस्पिटल आया, अच्छा होगा, आपको टेंशन मत लीजिए, टेंशन मत लीजिए। हमारे डॉक्टर भवानी भी यहाँ से जीतु पूर्वर बहुतखिनि चिकित्सा कर मानव সুস্থ কৰি ঘৰলৈ পঠাইছে। ডক্টৰ কওকচোন। নহয়, এনেকুৱা ধৰণৰ আমি সৰ্পদংশন আগতেও চিকিৎসা কৰিছোঁ। আমি সৰ্পদংশন হ'লে ভয় খাব নালাগে। প্ৰথমে যিকোনো সৰ্পদংশনতে হস্পিটেলত আহিব লাগে, আৰু আমি তেওঁলোকক অবজাৰ্ভেশ্যন কৰিব লাগে। কিছুমান সাপ বিষাক্ত নহয়, যদি বিষাক্ত সাপ নহয় তেতিয়াহ'লে আমি তেওঁক অবজাৰ্ভেশ্যন কৰি ইদৰে মানে সহায় কৰি পেলাই তেওঁলোকক শুশ্ৰূষা কৰি পেলাই পঠিয়াব লাগে। আৰু যদি বিষাক্ত হয়, সেইটো কাৰণে আমাৰ ইয়াতে সুবিধা আছে, আমাৰ স্নেক ভেনম আছে। আৰু বেছি অসুবিধা হ'লে, উশাহ লোৱাৰ অসুবিধা হ'লে আমি ভেণ্টিলেটৰৰ ব্যৱস্থা কৰোঁ। এনেকৈ ভেণ্টিলেটৰত আগতে এটা পেচেণ্টটো গৈছিলে, তেওঁ থাকি পেলাই তেওঁ ভাল হৈ গৈছে। গতিকে ৰাইজে কোনো সৰ্পদংশনত মানে ভয় ক'ব নালাগে। আৰু দেখা যায় যে সৰ্পদংশনত ভয় খায়ে মানুহবিলাকৰ বেছিভাগৰ মৃত্যু হয়।